এই মুহূর্তে এটা ডাঙৰ খবৰ দিব বিচাৰিছো দুৰ্ঘটনা নে পৰিকল্পিত হত্যাকাণ্ড এছআই নৱজ্যোতি দাসৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক লৈ এতিয়া নতুন মূৰ সৃষ্টি হৈছে নতুন চাঞ্চল্যকৰ তথ্য উন্মোচিত হৈছে এছআই নৱজ্যোতি দাসে নিশাৰ ভাগত কৰ্তব্য কৰি আছিল নিজৰ কাম কৰি আছিল তালাচী চলাইছিল আৰু সেই সময়তে এখন বাহনে তেওঁক মহতিয়াই থৈ গৈছিল আৰু প্ৰথম অৱস্থাত এয়া দুৰ্ঘটনা বুলি সন্দেহ প্ৰকাশ কৰা হৈছিল সকলোৱে ভাবিছিল দুৰ্ঘটনা কিন্তু তাৰ পাছতে এতিয়া ভয়ংকৰ তথ্য উন্মোচিত হৈছে সমগ্ৰ ঘটনাৰ সৈতে মৃত্যুৰ সৈতে জড়িত মৃত্যুৰ ঘটনাৰ সৈতে জড়িত হত্যাকাণ্ডৰ সৈতে জড়িত ড্ৰাগছ মাফিয়া দল সংগঠনৰ ফালৰ পৰা অভিযোগ উত্থাপিত হৈছে আৰু ইয়াৰ পাছতে তদন্ত আৰম্ভ কৰিছে আৰক্ষীৰ ফালৰ পৰা ডাঙৰ খবৰ মতে বিগ ব্ৰেকিং জনাইছো এছআই নৱজ্যোতি দাসৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ চাঞ্চল্যকৰ তথ্য নিবাসৰ লাইসং আৰক্ষী বিষয়া এছআই নৱজ্যোতি দাসৰ মৃত্যুৰ নতুন মূৰ দুৰ্ঘটনা নহয় ড্ৰাগছ মাফিয়াই পৰিকল্পিতভাৱে হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে নিশা কৰ্তব্যৰত অৱস্থাত বাহনৰ খুন্দাত নিহত হোৱাৰ অভিযোগ উত্থাপিত কৰিছে বিভিন্ন দল সংগঠনৰ ফালৰ পৰা আৰক্ষীৰ জালত মূল অভিযুক্ত জুৰিয়াৰ ড্ৰাগছ বেপাৰী সেলিম উদ্দিন ড্ৰাগছ বেপাৰী সেলিম উদ্দিনক বৰ্তমান কৰায়ত্ব কৰিছে আৰক্ষীয়ে সেলিম সহ গ্ৰেপ্তাৰ ভাতৃ মহিদুল ইছলাম পিতৃ আব্দুল কুদ্দুছ ফৰাচী সহযোগী মফাজুল ইছলাম আৰু এগৰাকী মহিলাক কৰায়ত্ব কৰিছে আৰক্ষীৰ ফালৰ পৰা আৰক্ষীয়ে যোগদাৰ তদন্ত অব্যাহত ৰাখিছে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য আৰু দল সংগঠনৰ ফালৰ পৰা গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে ভয়ংকৰ কাণ্ড সংঘটিত কৰা দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে এতিয়া দল সংগঠনৰ ফালৰ পৰা ভয়ংকৰ ঘটনাৰ ৰাজ্য জোকাৰি গৈছে এগৰাকী এছআই নৱজ্যোতি দাস নিজৰ কৰ্তব্য কৰি আছিল তেওঁ আৰু এছআই নৱজ্যোতি দাসৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সৈতে জড়িত কোনো দোষী যাতে সাৰি যাব নোৱাৰিব তাৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে দল সংগঠনৰ ফালৰ পৰা নিবাসৰ লাইসং আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া এগৰাকী এছআই নৱজ্যোতি দাস দুৰ্ঘটনাত মৃত্যুক লৈ তেওঁৰ উন্মোচিত হৈ পৰিছে এতিয়া চাঞ্চল্যকৰ তথ্য নিশাৰ ভাগত কৰ্তব্যৰত অৱস্থাত বাহনৰ খুন্দাত নিহত হৈ পৰিছিল এগৰাকী বিষয়া আৰক্ষী বিষয়া কেৱল পথ দুৰ্ঘটনাই নহয় ভয়ংকৰ তথ্য উন্মোচিত হৈ পৰিছে সমগ্ৰ ঘটনা পৰিকল্পিতভাৱে হৈছিলে আৰু প্ৰথম অৱস্থাত ভবা হৈছিলে যে পথ দুৰ্ঘটনা কিন্তু পিছলৈ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে নতুন মূৰ লৈছে সমগ্ৰ ঘটনাই সন্দেহজনক বাহনে খুন্দা মাৰিছিল বিষয়াগৰাকীক তাৰ পাছতে বিষয়াগৰাকীৰ মৃত্যু হৈছিল আৰু বিষয়াগৰাকীৰ মৃত্যুক লৈ সমগ্ৰ ঘটনাৰ ৰহস্য আৱৰ্তন সোমাই পৰিছে ইফালে ঘটনাৰ পিছতে আৰক্ষীয়ে অভিযান চলাইছে তদন্ত আৰম্ভ কৰিছে আৰক্ষীৰ ফালৰ পৰা আৰক্ষীৰ জালত পৰিছে ঘটনাৰ অভিযুক্ত জুৰিয়াৰ ড্ৰাগছ বিক্ৰেতা সেলিম উদ্দিনক গ্ৰেপ্তাৰ কৰাৰ পাছতে ভয়ংকৰ কাণ্ড পোহৰলৈ আহিছে জুৰিয়াৰ ড্ৰাগছ সাম্ৰাজ্য চলাইছিল জুৰিয়া ড্ৰাগছৰ সাম্ৰাজ্য চলাইছিল মূল মাষ্টাৰ মাইণ্ড সেলিমে আৰু ড্ৰাগছৰ কলা ব্যৱসায় চলাইছিল জিলাখনৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছিলে আৰু সেলিম গ্ৰেপ্তাৰ হোৱাৰ পিছতে ভাতৃ মহিদুল ইছলাম পিতৃ আব্দুল কুদ্দুছ ফৰাচী গ্ৰেপ্তাৰ হৈছে সহযোগী মফাজুল ইছলাম ৰুকসানা খাতুন কৰায়ত্ব কৰা হৈছে আৰক্ষীৰ ফালৰ পৰা আৰু আৰক্ষীৰ চকুত ধৰি দীৰ্ঘদিনৰ পৰা ড্ৰাগছৰ কাৰবাৰ চলাইছিলে অবৈধ বেপাৰ আৰম্ভ কৰিছিলে আৰু ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিলে ড্ৰাগছ মাফিয়াৰ ফালৰ পৰা আৰু সকলোৱে মিলি এগৰাকী এছআই নৱজ্যোতি দাসক মৃত্যুৰ ৰূপ দিলে নেকি নৱজ্যোতি দাসক ভয়ংকৰ পৰিকল্পিতভাৱে দুৰ্ঘটনা সংঘটিত কৰি তেওঁলোকে পৰিকল্পিত দুৰ্ঘটনাৰ তেওঁক হত্যা কৰা হ'ল নেকি অৱস্থাত ভয়ংকৰ তথ্য উন্মোচিত হৈ পৰিছে আৰু অভিযোগ উত্থাপিত হৈছে বিভিন্ন জনৰ ফালৰ পৰা আৰু বিভিন্ন দল সংগঠনে দাবী উত্থাপন কৰিছে এছআই নৱজ্যোতি দাসৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত হ'ব লাগিব দোষী কেতিয়াও সাৰি যাব নোৱাৰিব কঠোৰ তদন্ত হ'ব লাগিব পানী নখৰকা তদন্ত হ'ব লাগিব আৰু বিষয়াগৰাকীৰ এই ভয়ংকৰ কাণ্ড ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সৈতে জড়িত কোনো দোষী যাতে সাৰি যাব নোৱাৰে কঠোৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে এতিয়া আৰক্ষী প্ৰশাসনলৈ সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত চলাই দোষী কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে এতিয়া জুৰিয়াৰ দল সংগঠনৰ ফালৰ পৰা ডিমাহাছাওৰ লাইসং আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আছিলে এগৰাকী নৱজ্যোতি দাস এছআই নৱজ্যোতি দাসে নিজৰ কাৰ্য কৰি আছিলে তেওঁ ডিউটি কৰি আছিলে নিশাৰ ভাগত তেওঁ তালাচী চলাইছিলে আৰু তালাচী চলাই থকাৰ সময়তে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিলে ৰহস্যজনক দুৰ্ঘটনা সংঘটিত হৈছিলে তেওঁৰ বাহনৰ খুন্দাত তেওঁ মৃত্যু হৈছিলে থিতাতেই মৃত্যু হৈছিলে এগৰাকী আৰক্ষী বিষয়াৰ আৰু সমগ্ৰ ঘটনাৰ নতুন ৰহস্য ফাদিল হৈ পৰিছে ইটোৰ পিছত সিটো ৰহস্য ফাদিল হৈছে আৰু নৱজ্যোতি দাসৰ মৃত্যুৰ ঘটনাৰ সৈতে ড্ৰাগছ মাফিয়া জড়িত বুলি
তথ্য উন্মোচিত হৈছে আৰক্ষীৰ জেৰাত তথ্য পোহৰলৈ আহিছে আৰু ৰাইজৰ ফালৰ পৰা দল সংগঠনৰ ফালৰ পৰাও দাবী উত্থাপন কৰা হৈছে আৰক্ষীলৈ দাবী জনাইছে কোনো কাৰণতে SI নৱজ্যোতি দাসৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সৈতে জড়িত দোষী সাৰি যাব নোৱাৰিব কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰক্ষীৰ ফালৰ পৰা আৰক্ষীক তেওঁলোকে দাবী জনাইছে বিভিন্ন দল সংগঠন গৈ উপস্থিত হৈছে আৰক্ষী থানাত আৰু আৰক্ষীক দাবী জনাইছে নৱজ্যোতি দাসৰ ঘটনাৰ সৈতে জড়িত আৰক্ষী বিষয়াগৰাকীৰ ভয়ংকৰ ঘটনাৰ সৈতে জড়িত কোনো দোষী সাৰি যাব নোৱাৰিব কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব নিশাৰ ভাগত কৰ্তব্য কৰি আছিলে তেওঁ তালাচী চলাইছিলে ৰাজপথত তালাচী চলাই আছিলে আৰু সেই সময়তে ৰহস্যজনকভাৱে তেওঁৰ মৃত্যু হৈছিলে বাহনে তেওঁক খুন্দিয়াই থৈ গৈছিলে বা কৰ্তব্য কৰি থকা অৱস্থাতে বাহনে তেওঁক মহতিয়াই থৈ গৈছিলে প্ৰথম অৱস্থাত ভবা হৈছিলে এয়া দুৰ্ঘটনা এয়া দুৰ্ঘটনা নহয় সমগ্ৰ ঘটনাৰ ৰহস্য আৱৰ্তত সোমাই পৰিছে পৰিকল্পিতভাৱে এগৰাকী আৰক্ষী বিষয়া নৱজ্যোতি দাসক হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ইয়াৰ পাছতেই জোৰদাৰ অভিযান আৰম্ভ কৰিছে আৰক্ষীৰ ফালৰ পৰা আৰক্ষীৰ অভিযানৰ পাছতে সমগ্ৰ তথ্য এটাৰ পাছত আন এটাকৈ তথ্য পোহৰলৈ আহিব প্ৰথম পৰ্যায়ত ড্ৰাগছ মাফিয়া এই ঘটনাৰ সৈতে জড়িত বুলি অভিযোগ ৰাতি ডিমা হাছাও জিলাৰ অন্তৰ্গত লাইচং আৰক্ষী আউটপোষ্টৰ আৰক্ষী বিষয়া নৱজিৎ দাস তেখেতে কৰ্তব্যৰত আছিলে আৰু তেখেতে ড্ৰাগছৰ এটা গাড়ী আবদ্ধ কৰাৰ সময়ত ড্ৰাগছ সৰবৰাহকাৰী গাড়ীখনে তেখেতক আঘাত কৰি পলায়ন কৰে আৰু তেখেতে হস্পিটেলত চিকিৎসা অৱস্থাত মৃত্যু হোৱা বুলি আমি খবৰ পাইছোঁ অতিকৈ এই ৰাজ্যখনৰ কাৰণে দুখজনক কথা আৰক্ষী বিভাগৰ কাৰণে এটা দুখজনক কথা আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে প্ৰথমতে SI নৱজিৎ দাসৰ মৃত্যুৰ শোক প্ৰকাশ কৰিছোঁ আৰু একেলগে আমি সেই ড্ৰাগছ সৰবৰাহকাৰী ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰি আইনী প্ৰক্ৰিয়াৰে কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ আমি দাবী জনাইছোঁ ইতিমধ্যে দুজন ব্যক্তি ড্ৰাগছ সৰবৰাহকাৰীৰ লগত জড়িত দুজন ব্যক্তি আৰক্ষীয়ে আটক কৰিছে বুলি আমি গম পাইছোঁ আৰু এই দুজন ব্যক্তি আমি শুনা মতে জুৰিয়া থানাৰ এলেকাত গতিকে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে আজি জুৰিয়া আৰক্ষী থানাৰ জৰিয়তে আমি নগাঁও আৰক্ষী অধীক্ষক লৈ এক স্মাৰক পত্ৰ আমি প্ৰেৰণ কৰিছোঁ আৰু 12 ঘণ্টা আমি সময়সীমা বান্ধি দিছোঁ SI নৱজিৎ কলি দাসৰ মৃত্যুৰ তদন্ত কৰিবলৈ আমি 12 ঘণ্টা সময় দিছোঁ।